শ্রদ্ধেয় রাইজ, আজি মই অত্যন্ত সুখী আপোনালোকৰ মাজত আহি। আপোনালোকে ইমান প্ৰখৰ ৰ'দ আৰু গৰমৰ মাজত মোৰ কাৰণে অপেক্ষা কৰি আছে, সেইবাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম। আপোনালোক জানে যে মই এইবেলি নিৰ্বাচন খেলি আছো, সেইবাবে মই আপোনালোকৰ মাজলৈ আহিছো। ৰাইজ, যদি আপোনালোকৰ কোনোবাৰ কিবা দাবী আছে তেনেহ'লে মোৰ ওচৰত জনাওক। মই জিকিলে আপোনালোকৰ সকলো সমস্যা পূৰণ কৰিম। স্যার, মোর এটা দাবি আছে। তোমাৰ কি দাবী আছে কোৱা? স্যার, গাঁজার লিগেলাইজ কৰিব লাগে, কারণ গাঁজা না খালে মাথা কাম নকৰে আৰু গাঁজা খালে প্ৰশাসনে অত্যাচাৰ কৰে। এইটো আপুনি যিকোনো এটা ব্যৱস্থা কৰিব লাগিব। হ'ব, ঠিক আছে, যাও। খালি একবার ইলেকশনে জিতবার দাও, তারপরে যার যত দাবি আছে সব পূরণ করব। আর কারো কোনো দাবি আছে নাকি? যদি থাকে তাহলে জলদি বলো। স্যার, আমারও একটা দাবি আছে। তোমার আবার কি দাবি আছে বলো? স্যার, আমি ভোট দিমু, কিন্তু সারা জীবন মত ফিরিতে নাবো, নইলে কিন্তু আমি ভোট দিম না। ঠিক আছে, যাও। শ্রদ্ধেয় রাইজ এবং ভোটার বন্ধুসকল, আপোনালোকে জানে আমি বহু কেইবছৰ ধৰি ইলেকশ্যন খেলি আছোঁ, কিন্তু জিকিব পৰা নাই। কিন্তু এইবেলি আশা কৰি আছোঁ আৰু মামাই কৈছে মই যদি মই জিকিব পাৰোঁ, মই জিকি হেনা প্ৰথমত মই 3টা কাম কৰিম। সেই 3টা কাম হ'ল, শ্রদ্ধেয় রাইজ আৰু ভোটাৰ বন্ধুসকল, আপোনালোকে জানে মোৰ প্ৰতীক চিহ্ন কি? মোৰ প্ৰতীক চিহ্ন হ'ল কোৱাৰ্টাৰৰ বটল, অৰ্থাৎ মদৰ বটল। গতিকে আপোনালোকে আপোনালোকৰ বহুমূল্যৱান ভোট মোক দি বিপুল ভোটত জয়যুক্ত কৰক আৰু মই জিকিলে দেশৰ উন্নয়ন হ'ব। মই যদি জিকিব পাৰোঁ, মই জিকিয়েই প্ৰথমে 3টা কাম কৰিম। প্ৰথম কামটো হ'ল গাঞ্জাক লিগেলাইজ কৰিম, কাৰণ সকলোৱে গাঞ্জা খায় আৰু গাঞ্জা খাই ভাল পায়, কাৰণ নৱপ্ৰজন্মৰ সপোন জীৱনত এবাৰ হ'লেও গাঞ্জা ফুটাব। গাঞ্জাৰ কাৰণে প্ৰশাসনে বহুত অত্যাচাৰ চলায় আৰু মানুহৰ বহুত হাৰাশাস্তি হ'বলগীয়া হয়, সেইটো মই শেষ কৰি পেলাম। আৰু আমাৰ দ্বিতীয়টো কাম হ'ল, আমাৰ যিমান ভোটাৰ বন্ধুসকল আছে তেওঁলোকক প্ৰত্যেক দিন ৰাতিপুৱা আৰু আবেলি 2 বটলকৈ মদ দিয়া হ'ব বিনামূল্যে। কাৰণ আমাৰ বহুত মানুহ আছে যিসকলে মদ খাই ভাল পায়, তেওঁলোকৰ কাৰণে বিনামূল্যে মদৰ ব্যৱস্থা কৰি দিয়া হ'ব। মই প্ৰত্যেক মহল্লাই মদৰ দোকান খুলি দিম, তাৰ পৰা বিনামূল্যে মদ ল'ব আৰু খাব। আৰু 3য় নম্বৰ কামটো হ'ল পৰকীয়া। আমাৰ দেশত এতিয়া পৰকীয়া প্ৰেমে চূড়ান্ত পৰ্যায় পাইছেগৈ। পৰকীয়াক বৈধ কৰিম, কাৰণ পৰকীয়াৰ কাৰণে বহুত মানুহ মৰিব লগা হৈছে আৰু আত্মহত্যা কৰিব লগা হৈছে। আমাৰ মৰমৰ ভাই বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, এইখিনিতে মই মোৰ বক্তব্য সামৰিলো। যদি কোনো ভুল ত্ৰুটি হয় তেনেহ'লে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব। সিকিউরিটি, মানুহে মোক অপমান কৰি আছে, তই চুপচাপ থিয় হৈ আছা, তই একো নকৰা। গুলি ফুটা, গুলি মাৰ, 5 যায় 10 যায় ফুটা, কি হয় মই চাম। তো কিহৰ কাৰণে দিছে? মোক সিকিউরিটি দিব কাৰণে। তই চুপচাপ থিয় হৈ আছা, ভৰিত গুলি মাৰ, কেলা মূৰত মাৰ, কপালত মাৰ। তই মোৰ সিকিউরিটি হয়, মোৰ সিকিউরিটি দিব পৰা নাই। মাৰ গুলি, কি হয় মই চাম নহয়। মই জিকে তোক ডিএসপি বনাই দিম কেলা, নহলে কিন্তু হোমগার্ড বনাই দিম। হ্যালো বন্ধুরা, এই ভিডিওটা শুধুমাত্র বিনোদনের জন্য, কেউ সিরিয়াসলি নেবেন না।